কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা প্ৰথমবাৰলৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে 42 জনীয়া প্ৰাৰ্থী তালিকা ঘোষণাৰে নিৰ্বাচনলৈ এখোজ আগত কংগ্ৰেছ মঙলবাৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছ 42 জনীয়া প্ৰাৰ্থী তালিকাৰ পৰা চূড়ান্ত হ'ল গৌৰৱ গগৈয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত যোৰহাটৰ প্ৰাৰ্থী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ প্ৰাক্তন সভাপতি ৰিপুন বৰাই বৰছলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব 42 জনীয়া তালিকাত 8টা বৰাক উপত্যকাৰ সমষ্টিৰ প্ৰাৰ্থী ঘোষণা প্ৰাৰ্থিত্ব লাভ কৰা নেতাৰ ঘৰত সৃষ্টি হয় উৎসৱ মুখৰ পৰিৱেশ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাৰ্থিত্ব লাভ কৰা নেতাই আৰু এইবাৰ পৰিৱৰ্তন বিচাৰিছে যেহেতুকে ভুৱন পেয়ৰ পৰা পৰিৱৰ্তন একো পোৱা নাই আৰু অঞ্চলটোত মাত্ৰ নেশ্যনেল হাইৱে দুই কাষত ৰাস্তা পদূলি ঘৰ চৰ কিছুমান টাইমৰ উন্নয়ন হৈছে বাকী আমাৰ যিটো খিলঞ্জীয়া মানুহৰ ভিতৰ অঞ্চলবিলাক এই ভিতৰ হৈ আছে তাৰমানে পিছ পৰি হৈ আছে ৰাস্তা ঘাট এতিয়াও তাৰমানে ভাল নহয় স্কুল কলেজ যাবৰ কাৰণে বহুত অসুবিধা হৈ আছে আচলতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিদৰে দলে মোৰ ওপৰত বিশ্বাস ৰাখিছে আৰু ৰহাবাসী ৰাইজে যিদৰে মোৰ ওপৰত আস্থা ৰাখিছে নিশ্চয় আমি সফল হ'ম আৰু ৰহাৰ উন্নয়নৰ কাৰণে ৰহা যিহেতু সকলো সমষ্টিৰ ভিতৰত এটা পিছপৰা সমষ্টি আৰু এই সমষ্টিবাসী ৰাইজে এটাই আস্থা বিশ্বাস ৰাখিছে যে উৎপলে কিবা এটা কৰিব পাৰিব নিৰ্ভীকভাৱে কাম কৰা দলত তন মন দি দলক সহায় কৰা আৰু জাতীয়তাবোধত থকা এক শক্তিশালী প্ৰাৰ্থীকেই টিকট দিব বুলি তেখেতসকলৰ যিটো চিন্তাই কয় আৰু সেই চিন্তাৰ আধাৰত দলে এইবাৰ টিকট দিছে ৰাইজৰ আশীৰ্বাদত আজি এইখিনি অৱস্থালৈ আহিবলৈ সক্ষম হৈছোঁ বুলি নিজকে অনুভৱ কৰিছোঁ ৰাইজৰ আশীৰ্বাদ অবিহনে পৃথিৱীত মানুহে কোনো একো কাম কৰিব নোৱাৰে সদিচ্ছা ৰাইজৰ যদি নাথাকে সেয়েহে মই সম্পূৰ্ণৰূপে ৰাইজৰ ওপৰত বিশ্বাসী আৰু ৰাইজে মোক আশীৰ্বাদ কৰাৰ কাৰণে সৰ্বপ্ৰথমে মই ৰাইজৰ ওচৰত মই সেৱা জনাইছোঁ প্ৰতিক্ৰিয়া নলবাৰী জিলা কংগ্ৰেছৰ প্ৰতিজন কৰ্মীৰ মোৰ প্ৰতি যিটো বিশ্বাস যিটো শ্ৰদ্ধা যিটো মৰম তেওঁলোকে দিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ দিছোঁ প্ৰতিজন কৰ্মীকে ইফালে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে সংঘাত সৃষ্টি হৈছে একাংশ সমষ্টিত মাজুলীত ইন্দ্ৰনীল পেগুক প্ৰাৰ্থিত্ব দিয়াক লৈ অসন্তুষ্ট একাংশ কংগ্ৰেছ কৰ্মী ইন্দ্ৰনীল পেগুৱে দলত যোগদান নকৰাকৈ টিকট লাভ কৰাৰ অভিযোগ নলবাৰীত অশোক কুমাৰ শৰ্মাক প্ৰাৰ্থী দিয়াত ক্ষোভ ৰাতুল কলিতাৰ সাধাৰণ ঘৰৰ ল'ৰাক বাৰম্বাৰ কিয় উপেক্ষিত কৰা হয় কংগ্ৰেছত প্ৰাৰ্থিত্ব লাভ নকৰি প্ৰশ্ন কংগ্ৰেছ নেতা ৰাতুল কলিতাৰ 25 বছৰে দলৰ হৈ কাম কৰাৰ পিছতো প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছোঁ নলবাৰীত অশোক শৰ্মাক প্ৰাৰ্থিত্ব দিয়াৰ পিছত সামাজিক মাধ্যমত ক্ষোভ নলবাৰীৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰিছিল ৰাতুল কলিতাই একেদৰে জাগিৰোডত বুবুল দাস হাজু শুৱালকুছিত নন্দিতা দাসে টিকট পোৱাক লৈ ক্ষুব্ধ অন্য প্ৰাৰ্থিত্ব প্ৰত্যাশী সামাজিক মাধ্যমযোগে ক্ষোভ উজাৰিলে টিকট বঞ্চিত নেতাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট